Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ মেট্ৰিকৰ সিলেবাস আৰু এই সিলেবাসখন সম্পূৰ্ণ নতুন হয় এটো সেৱা বৰ্ডৰ পৰা বা আসি বৰ্ডৰ পৰা দিয়া সিলেবাস হয় এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকে হাফ ইয়াৰলি কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব আৰু তোমালোকে মেট্ৰিক পৰীক্ষাত তুমি কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব তুমি সিলেবাস জানিলেহে ভালদৰে ষ্টাডি কৰিব পাৰিবা তো বলা আমি ভিডিঅ'টো চাও কেনে ধৰণৰ তুমি ষ্টাডি কৰিব লাগিব তো ইয়াতে চোৱা তোমালোকৰ হাফ ইয়াৰলিত লাগিব উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি এখিনি হাফ ইয়াৰলিত লাগিব আৰু ইয়াৰে তোমাৰ এটো যেটো গ্ৰুপ এ আছে এটো সব গুটেখিনি এটো বাধ্যতামূলক হয় ঠিক আছে মানে তোমাৰ উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি গুটেখিনি মেট্ৰিকত লাগিব আৰু উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি এই দুটা লাগিব তোমাৰ হাফ ইয়াৰলি এক্সামিনেশনত তোমালোকে টিক কৰি ল বুকখন উলিয়াই তাৰ পিছত ইন্টাৰনেটৰ কিতামিটা অৰুণিমা সিনহা এটো হাফ ইয়াৰলিত লাগিব আৰু মেট্ৰিক দুটাতে লাগিব অৰণ্য যাত্ৰা পাৰসত এভুমুকি এটা অৰণ্য যাত্ৰাটো হাফ ইয়াৰলিত লাগিব এটো পাৰসত এভুমুকিটো তোমাৰ এটো হাফ ইয়াৰলিত না লাগে কিন্তু এই দুটা তোমাৰ মেট্ৰিকত লাগিব তাৰ পিছত বৰগীতটো তোমাৰ হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাতে লাগিব তাৰ পিছত চোৱা বৰগীত আৰু জিকিৰ দুটা বৰগীত আৰু জিকিৰ দুটা তোমাৰ হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাতে লাগিব তাৰ পিছত তোমাৰ ইফালে আছে চোৱা প্ৰশস্তি মই অসমীয়া আৰু দৃশ্যান্তৰ প্ৰশস্তি মই অসমীয়া আৰু দৃশ্যান্তৰ ইয়াতে তোমাৰ কোনোটোতে টিক দিয়া নাই এটো ইয়াতে তোমাৰ 5 নম্বৰটো যেটো গদ্যাংশ আছে গদ্যাংশটো তো বাধ্যতামূলক বুলি কৈছে গতিকে এটো তোমাৰ লাগিব গোটেইখিনি লাগিব এটো তোমাৰ ইয়াতে তোমাৰ একো দিয়া নাই আৰু ইয়াতে একো দিয়া নাই তোমাৰ এইখিনি মেট্ৰিকত লাগিব কি জানি হয়নে ইয়াতে তো একো দিয়া নাই বাৰু ইয়াতে তোমাৰ গোটেইখিনি দিয়া আছিল ৰবা এবাৰ চেক কৰি চাও বাৰু গ্ৰুপ এটো বাধ্যতামূলক হয় ইফালে তোমাৰ গোটেইখিনি দিয়া আছে চোন ইয়াতে তোমাৰ এইখিনি পাৰ্ট প্ৰশস্তি মই অসমীয়া দৃশ্যান্তৰ এতে তোমাৰ কতো চিন দিয়া নাই এটো কিহৰ কাৰণে বা চিন দিয়া নাই গোটেইখিনি এটো চিন দিব লাগিছিল প্ৰশস্তি মই অসমীয়া আৰু দৃশ্যান্তৰ এতে চিন দিয়া নাই কিয় বা বাৰু এটো তোমাৰ ভুল হৈছে কি জানিবা এই তিনিটাৰ কাৰণে মই তোমালোকক পিছতে বা এদিনা ভিডিও এটা বনাই তোমালোকক জনাই দিম বাৰু তাৰ পিছত চোৱা ব্যাকৰণত তোমাৰ কি কি লাগিব তুমি ক্লাস 9ত যিখিনি পঢ়ি আহিছা সেই গুটেইখিনি লাগিব ক্লাস 9ত যিখিনি তুমি পঢ়ি আহিছিলে গ্ৰামাৰ গুটেইখিনিত লাগিব তাৰ পিছত তো লাগিব সমা সন্ধি বাক্যৰ পৰিৱৰ্তন সৰল বাক্য যৌগিক বাক্য জটিল বাক্য নত্যবিধি সত্যবিধি জ্যোতিচিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীত শব্দ এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয় এখানে হাফ ইয়াৰলি আৰু মেট্ৰিক তোমাৰ দুটাতে লাগিব তাৰ পিছত আছে চোৱা এটো ভাৱ সম্প্ৰসাৰণ কৰা প্ৰতিবেদন লিখা বা আবেদন লিখা এটো হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাতে লাগিব ৰচনা লিখাটো হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাতে লাগিব দ্ৰুত পাঠখিনি গুটেইখিনি হাফ ইয়াৰলি আৰু মেট্ৰিকত লাগিব তাৰ পিছত তোমাৰ আনচিন প্যাসেজ যি থাকে হেতু তোমাৰ হাফ ইয়াৰলি আৰু মেট্ৰিক তোমাৰ দুটাতে আহিব তাৰ পিছত চোৱা এটো বিখ্যাত যুগ তোমালোকৰ হাফ ইয়াৰলিত না লাগে কিন্তু মেট্ৰিকত লাগিব প্ৰাচীন ভাৰতীয় শিক্ষা এটো হাফ ইয়াৰলিত লাগিব লগতে মেট্ৰিকত লাগিব তাৰ পিছত কানাই চাতুৰি এটো হাফ ইয়াৰলিত না লাগে ধৰ্জ আৰু ধৰবাইটো হাফ ইয়াৰলিত লাগিব আৰু এই দুটা তোমাৰ মেট্ৰিকত লাগিব তাৰ পিছত চোৱা ব্যাকৰণ কি লাগিব চোৱা তুমি ক্লাস 9ত যিখিনি পঢ়ি আহিছা তাৰে 100% লাগিব তাৰ উপৰিও লাগিব ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এটো হাফ ইয়াৰলি আৰু মেট্ৰিক দুটাতে লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আছে ছন্দ এটো ছন্দৰ পৰা প্ৰত্যেক বছৰে তোমাৰ 4 মাৰ্কস বা 6 মাৰ্ক আহে তো তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে জেনাৰেল সায়েন্স তাৰ পিছত জেনাৰেল ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিজ এইকেইটা সাবজেক্টৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক সহায় কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো ছন্দটো তোমাৰ হাফ ইয়াৰলিত না লাগে এটো মেট্ৰিকত লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এছামিছৰ সিলেবাস তোমালোকে সিলেবাস মতে ষ্টাডি কৰিবা আৰু এছামিছৰ 100% তোমালোকক ইনসাইট কোৱেশ্চন তাৰ পিছত কবিৰ পৰিচয়ৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনছ হ'ব পাৰে তাৰ পিছত তোমাৰ যোৱা বছৰত যিবোৰ কোৱেশ্চন আহি গৈছে
বা ইয়াৰ আগতে তোমাৰ যিবোৰ প্ৰশ্ন আহি গৈছে গোটেইখিনি প্ৰশ্নৰ লগতে মই প্ৰত্যেকটো ইয়াৰে 100% চেপ্টাৰৰ এনসাৰ ডিসকাশন কৰিম তোমালোকে চিন্তা কৰিব নালাগে অলৰেডি মই 4টা চেপ্টাৰৰ এনসাৰ আপলোড কৰিছো তোমালোকে যদি চোৱা নাই ভিডিঅ'বোৰ চাই লবা তাৰে পৰা তোমালোকে 99% কোৱেশ্চনে কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ